% ভোটদান সম্পূৰ্ণ হৈ গৈছে আৰু হয়তো কিছু সময় পিছতে অন্ত পৰিব। গতিকে ৰাইজৰ বিৰাট সঁহাৰি, বিপুল সঁহাৰি, খুব ভাল অনুভৱ। কোনোবা ভোট কেন্দ্ৰত কিবা উত্তপ্ত পৰিস্থিতি বা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটিছে নেকি? নাই হোৱা এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেনেকুৱা হোৱা নাই। আমি প্ৰায়বিলাক ভোট কেন্দ্ৰ ইতিমধ্যে আমি গৈছোঁ, নিজে গৈ আমি তেওঁলোকৰ ওচৰত আমি কথা পাতিছোঁ, কিন্তু তেনেকুৱা ধৰণৰ একো সমস্যা এতিয়ালৈকে সৃষ্টি নাই হোৱা। মোক খেৰাজঘাটবাসীৰ ৰাইজক মই বহুত ধন্যবাদ জনাইছোঁ। সকলোকে মই বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে আপোনালোকৰ যি ভোটাধিকাৰ সকলোৱে আহক, সম্পূৰ্ণৰূপে এই গণতন্ত্ৰক সহায় কৰক আৰু ৰাইজক আহ্বান জনাওঁ যে সুস্থ সবল গণতন্ত্ৰৰ বাবে ওলাই আহক। আমি যি সুৰক্ষিত বিকশিত আদৰ্শ পঞ্চায়ত গঢ়াৰ লক্ষ্য লৈ আমি নিৰ্বাচনত নামিছোঁ, যাতে সেয়া সফল হওক। আৰু খেৰাজঘাটবাসী ৰাইজক মই বহুত কোটি প্ৰণাম জনাইছোঁ তেওঁলোকৰ শ্ৰীচৰণত। মোক যি ধৰণে সহায় সহযোগ কৰি আজি এই মুহূৰ্তলৈকে তেওঁলোকে মোক আশীৰ্বাদ কৰিলে। কিহত দিলে? য'ত দিব লাগে ত'তে দিলে নেকি? পচন্দ প্ৰাৰ্থী এটাকে দিছে।